অসমলৈ আহি আছে অমিত শাহ। অমিত শাহৰ উপস্থিতিতে হ'ব নেকি বিজেপি আৰু অগপৰ আসন বুজাবুজি কেন্দ্ৰিক আলোচনা। যদি আলোচনা হয় কি ভূমিকা হ'ব গৃহমন্ত্ৰী অমিত শাহৰ, দিবনে বিজেপিয়ে অগপই বিচাৰ ধৰণেৰে আসন? অমিত শাহৰ উপস্থিতিত হ'ব নেকি বিজেপি এজিপিৰ আলোচনা? হ'ব নেকি দুই মিত্ৰ দলৰ আসন বুজাবুজি? কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ। চৰ্চা চলিছে অমিত শাহৰ উপস্থিতিত অগপ বিজেপিৰ আসন বুজাবুজি হ'ব নেকি? হ'ব নেকি সমষ্টিক লৈ আলোচনা? মুখ্যমন্ত্ৰীয়ে ক'লে কোনো আনুষ্ঠানিক আলোচনা ৰখা হোৱা নাই। আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই। আসনক লৈ অসমতে হ'ব আলোচনা। বুজাবুজিৰ অভাৱ হ'লেহে বিষয়টো যাব গৃহমন্ত্ৰীলৈ। মন্তব্য মুখ্যমন্ত্ৰীৰ। মই ভাবো যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হ'লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেষ্টা কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে, ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। আসন বুজাবুজিৰ প্ৰসংগত জড়িত হ'ব নেকি অমিত শাহ? হিমন্ত বিশ্ব শৰ্মাই ক'লে অগপৰ লগত আসনৰ কথা তেওঁ আৰু দিলীপ শইকীয়াই পাতিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। সমাগত বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো দলেই প্ৰস্তুতি চলাইছে। বিজেপিৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে বিজেপি ৩৬৫ দিনেই নিৰ্বাচনৰ বাবে সাজু। বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনেই আমি ৰাইজৰ মাজত আছো, আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে ৩৬৫ দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকো। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। অসমলৈ আহি আছে অমিত শাহ। অমিত শাহৰ উপস্থিতিতে হ'ব নেকি বিজেপি আৰু অগপৰ আসন বুজাবুজি কেন্দ্ৰিক আলোচনা। যদি আলোচনা হয় কি ভূমিকা হ'ব গৃহমন্ত্ৰী অমিত শাহৰ, দিবনে বিজেপিয়ে অগপই বিচাৰ ধৰণেৰে আসন? অমিত শাহৰ উপস্থিতিত হ'ব নেকি বিজেপি এজিপিৰ আলোচনা? হ'ব নেকি দুই মিত্ৰ দলৰ আসন বুজাবুজি? কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ। চৰ্চা চলিছে অমিত শাহৰ উপস্থিতিত অগপ বিজেপিৰ আসন বুজাবুজি হ'ব নেকি? হ'ব নেকি সমষ্টিক লৈ আলোচনা? মুখ্যমন্ত্ৰীয়ে ক'লে কোনো আনুষ্ঠানিক আলোচনা ৰখা হোৱা নাই। আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই। আসনক লৈ অসমতে হ'ব আলোচনা। বুজাবুজিৰ অভাৱ হ'লেহে বিষয়টো যাব গৃহমন্ত্ৰীলৈ। মন্তব্য মুখ্যমন্ত্ৰীৰ। মই ভাবো যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হ'লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেষ্টা কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে, ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। আসন বুজাবুজিৰ প্ৰসংগত জড়িত হ'ব নেকি অমিত শাহ? হিমন্ত বিশ্ব শৰ্মাই ক'লে অগপৰ লগত আসনৰ কথা তেওঁ আৰু দিলীপ শইকীয়াই পাতিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। সমাগত বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো দলেই প্ৰস্তুতি চলাইছে। বিজেপিৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে বিজেপি ৩৬৫ দিনেই নিৰ্বাচনৰ বাবে সাজু। বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনেই আমি ৰাইজৰ মাজত আছো, আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে ৩৬৫ দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকো।
ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24।